ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকললৈ আহিছে এক ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে লাভ কৰিব ধন https://pmsurya.gov.in পৰ্টেলত কৰক পঞ্জীয়নৰ পিছতে একাউণ্ট কৰক লগইনৰ পাছতে জমা দিয়ক আপোনাৰ সকলোবোৰ নথিপত্ৰ আৰু এই নথিপত্ৰসমূহ জমা দিয়াৰ পাছতে আপুনি লাভ কৰিব পাৰিব এই ধন এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ তথ্য ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকললৈ আহিছে বৰ্তমান সময়ত এক ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে লাভ কৰিব ৰাজ সাহায্য https://pmsurya.gov.in পৰ্টেলত কৰক পঞ্জীয়নৰ পাছতে একাউণ্ট কৰক লগইনৰ পাছতে জমা দিয়ক আপোনাৰ সকলো তথ্য আবেদন অনুমোদন হলে বাছনি কৰা হ'ব পঞ্জীয়ন ভেণ্ডৰ প্ৰকল্পৰ সৈতে আবেদনকাৰীয়ে আপলোড কৰিব লাগিব নিজৰ ফটো এপিডিচিলৰ বিষয়ে পৰিদৰ্শন কৰাৰ পাছতে সংস্থাপন হ'ব এক্সিম স্মাৰ্ট মিটাৰ আবেদনৰ 30 দিনৰ পিছতে হিতাধিকাৰীয়ে লাভ কৰিব পাৰিব ৰাজ সাহায্য বিনামূলীয়া ঋণৰ বাবে ইতিমধ্যে মুকলি কৰা হৈছে দুটাকৈ হেল্পলাইন নম্বৰসমূহ ক্ৰমে 9939314716 আৰু 75 ইয়াৰ লগতে 7588812797 আৰু আমি যেহেতু জনাইছোঁ ৰাজ্যৰ যিসকল হিতাধিকাৰী আছে অৰ্থাৎ যিসকল দৰিদ্ৰ সীমাৰেখাৰ যিসকল লোক আছে তেওঁলোকৰ বাবে ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ইতিমধ্যে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা ইতিমধ্যে সেই ঘৰসমূহ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে এতিয়া প্ৰধানমন্ত্ৰীৰ যি সূৰ্য ঘৰ আঁচনি আছে সেই সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰী ইতিমধ্যে বিনামূলীয়াকৈ বিদ্যুৎ সেৱা লাভ কৰিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু পূৰ্বতে এই তথ্য লাভ কৰা হৈছিল আৰু ইতিমধ্যে এই সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে যিসকল লোকে এই সোলাৰ পেনেল অৰ্থাৎ বিনামূলীয়া সোলাৰ পেনেলসমূহ নিজৰ ঘৰসমূহত সংস্থাপন কৰিব তেওঁলোকৰ ঘৰত বিদ্যুতৰ মাচুলসমূহ কিছু পৰিমাণে হ্ৰাস হ'ব বুলি ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকী পূৰ্বতে সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে এতিয়া প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে যিখন আঁচনি আছে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি সেই আঁচনিৰ জৰিয়তে এতিয়া হিতাধিকাৰীসকলে ৰাজ সাহায্য লাভ কৰিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী যি সূৰ্য ঘৰ আঁচনি আছে সেই আঁচনিৰ জৰিয়তে এতিয়া ৰাজ্যৰ যিসকল হিতাধিকাৰী আছে যিসকল হিতাধিকাৰী এই আঁচনিৰ বাবে ইতিমধ্যে আবেদন জনাইছে সেই হিতাধিকাৰীসকলে ইতিমধ্যে এই আঁচনিৰ জৰিয়তে ৰাজ সাহায্য লাভ কৰিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু যাৰ বাবে কিছু তেওঁলোকে নিয়ম কাম কৰিব লাগিব আৰু এই কামসমূহ তেওঁলোকে সম্পূৰ্ণ কৰাৰ পাছতে বিনামূলীয়াকৈ তেওঁলোকে বিদ্যুৎসমূহ লাভ কৰিব বিদ্যুৎ সেৱা লাভ কৰাৰ লগতে তেওঁলোকৰ একাউণ্টত প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা ৰাজ সাহায্য প্ৰদান কৰা হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ইতিমধ্যে এই আঁচনিখনৰ বাবে লগতে আপোনালোকে পঞ্জীয়ন কৰিব লাগিব এটা বিশেষ পৰ্টেলৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ তৰফৰ পৰা এটা নিৰ্দিষ্ট পৰ্টেল ধাৰ্য কৰা হৈছে আৰু সেই নিৰ্দিষ্ট পৰ্টেলত গৈ আপোনালোকে পঞ্জীয়ন কৰিব লাগিব আৰু সেই নিৰ্দিষ্ট পৰ্টেলটো হৈছে https://pmsurya.gov.in পৰ্টেলত গৈ আপোনালোকে সম্পূৰ্ণ পঞ্জীয়ন কৰিব লাগিব আৰু পঞ্জীয়ন কৰাৰ পিছতে আপোনালোকৰ যিসমূহ যাৱতীয় নথিপত্ৰ আছে সেই নথিপত্ৰসমূহ আপোনালোকে সেই পৰ্টেলত জমা দিব লাগিব আৰু ইয়াৰ লগতে পঞ্জীয়নৰ পিছতে কৰক একাউণ্ট লগইন অৰ্থাৎ আপোনাৰ যি বেংকৰ একাউণ্ট আছে সেই বেংকৰ একাউণ্টসমূহ সেই পঞ্জীয়ন কৰাৰ পিছতে অৰ্থাৎ সেই নিৰ্দিষ্ট পৰ্টেলটোত আপোনাৰ যিসমূহ তথ্য আছে সেই তথ্যসমূহ পঞ্জীয়ন কৰাৰ পাছতে ইতিমধ্যে আপোনাৰ যি বেংকৰ একাউণ্ট আছে সেই বেংকৰ একাউণ্টটো তাৰ সৈতে সংযোগ কৰক অৰ্থাৎ লগইন কৰক আৰু লগইন কৰাৰ পিছতে জমা দিয়ক আপোনাৰ সকলোবোৰ তথ্য অৰ্থাৎ লগইন কৰাৰ পিছতে আপোনাৰ একাউণ্ট লগইন কৰাৰ পিছতে সেই নিৰ্দিষ্ট পৰ্টেলটোত আপুনি যেতিয়া আপোনাৰ বেংকৰ একাউণ্ট লগইন কৰিব সেই লগইন কৰাৰ পিছতে আপোনাৰ যিসমূহ যাৱতীয় নথিপত্ৰ আছে হিতাধিকাৰীসকলৰ যিসমূহ যাৱতীয় নথিপত্ৰ আছে সেই যাৱতীয় নথিপত্ৰসমূহ তাত জমা দিব লাগিব আৰু আবেদন অনুমোদন হ'লে বাছনি কৰা হ'ব পঞ্জীয়ন ভেণ্ডৰ আৰু আবেদনসমূহ যেতিয়া অনুমোদন কৰা হ'ব তাৰ ফালৰ পৰা তেতিয়া পঞ্জীয়ন ভেণ্ডৰ ইতিমধ্যে মুকলি কৰা হ'ব বুলি তথ্য সদৰি কৰা হৈছে আৰু প্ৰকল্পৰ সৈতে আবেদনকাৰীয়ে আপলোড কৰিব লাগিব নিজৰ ফটো অৰ্থাৎ প্ৰকল্পৰ লগতে আবেদনকাৰী অৰ্থাৎ যিসকল লোকে এই আঁচনিৰ বাবে আবেদন কৰিছে সেই আবেদনকাৰীয়ে তেওঁলোকৰ নিৰ্দিষ্ট ফটো জমা দিব লাগিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু এপিডিচিলৰ বিষয়ে পৰিদৰ্শন কৰাৰ পাছতে সংস্থাপন কৰা হ'ব এক্সিম স্মাৰ্ট মিটাৰ অৰ্থাৎ যি মিটাৰৰ জৰিয়তে এই বিনামূলীয়া অৰ্থাৎ বিদ্যুৎ মাচুলসমূহ ৰেহাই হ'ব সেই মিটাৰৰ জৰিয়তে এই মিটাৰবিধ নাম হৈছে এক্সিম স্মাৰ্ট মিটাৰ আৰু এপিডিচিলৰ বিষয়া কৰ্মচাৰী ইতিমধ্যে পৰিদৰ্শন কৰিব আপোনাৰ ঘৰলৈ গৈ আৰু এই তেওঁলোকে পৰিদৰ্শন কৰাৰ পাছতে সেই এক্সিম স্মাৰ্ট মিটাৰ তেওঁলোকৰ ঘৰত সংস্থাপন কৰা হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ইয়াৰ লগতে যিসকল লোকে এই PM সূৰ্য ঘৰ আঁচনিৰ বাবে আবেদন জনাইছে সেই আবেদনৰ 30 দিনৰ ভিতৰতে হিতাধিকাৰীসকলে ৰাজ সাহায্য লাভ
কৰিব বুলিও ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ইতিমধ্যে চৰকাৰৰ যি প্ৰধানমন্ত্ৰী যি সূৰ্যঘৰ আঁচনি আছে সেই সূৰ্যঘৰ আঁচনিৰ জৰিয়তে এতিয়া বিদ্যুৎ সেৱা লাঘৱ হোৱাৰ বিদ্যুৎ সেৱাৰ যি কৰ আছে সেই কৰ লাঘৱ হোৱাৰ লগতে এতিয়া হিতাধিকাৰীসকলে বৃহৎ পৰিমাণৰ ৰাজসাহায্য লাভ কৰিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু আবেদন কৰাৰ 30 দিনৰ ভিতৰতে তেওঁলোকে এই ৰাজসাহায্যসমূহ লাভ কৰিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু যি বিনামূলীয়া ঋণ আছে সেই বিনামূলীয়া ঋণৰ বাবে ইতিমধ্যে দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে আৰু এই হেল্পলাইন নম্বৰকেইটা হৈছে 9939314716 আৰু দ্বিতীয়টো হেল্পলাইন নম্বৰ হৈছে 7888122797 এই উক্ত এই নম্বৰ দুটা আপোনালোকে যোগাযোগ কৰিলে সকলোবোৰ তথ্য হিতাধিকাৰীসকলে লাভ কৰিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে